নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মই আহিলোঁ পথাৰলৈ ধান কেইমুঠিমান কাটোঁ বুলি, আৰু মোৰ তেনেকৈ পথাৰলৈ অহা হোৱাই নাই। সেই ঘৰতে কাম কৰোঁ, আৰু কেতিয়াবা মাক চাহ দিবৰ কাৰণে যি আহোঁ তেতিয়াই দুমুঠি তিনিমুঠিমান ধান কটা হয়। বাকী আকৌ ল'ৰাটোৰ লগত ঘৰলৈ যাওঁগৈ, তেনেকৈ সময়বিলাক গৈছেগৈ। আৰু এটা কথা, আপোনালোকে বেয়া নাপাব, এইকেইদিন মই তেনেকৈ কাৰো ভিডিঅ'বোৰত লাইক কমেণ্ট কৰিব পৰা নাই, আৰু মোক কমেণ্ট কৰাবিলাককো মই ৰিপ্লাই দিব পৰা নাই। তাৰ বাবে মোক বেয়া নাপাব, কিন্তু যেতিয়া মই সময় পাওঁ সকলোকে লাইক কমেণ্ট কৰিম, আৰু মোক কৰা কমেণ্টৰো ৰিপ্লাইবিলাক দিম, কিন্তু লাহে ধীৰে দিম যেতিয়া সময় পাওঁ। এইকেইদিন মানে কামৰো বহুত প্ৰেছাৰ, ঘৰতো কাম বেছি, যিহেতু মা পথাৰলৈ আহি পেলাই মাৰ কামবিলাকো চোৱা চিতা কৰিবলগীয়া হৈছে। সেই আকৌ ইফালে ল'ৰাটো আছেই, সেয়েহে মানে তেনেকৈ মোৰ ভিডিঅ' বনোৱা হোৱা নাই, আৰু ভিডিঅ'বিলাক চাবলৈও টাইম পোৱা নাই। যিকণ সময় পাওঁ সেইকণ সময়তে যাকে মানে প্ৰথমতে পাই গৈছোঁ তাকে ৰিপ্লাই কমেণ্ট কৰোঁ, তাকে কমেণ্ট কৰিছোঁ। এয়া মই ধান কাটিছোঁ। মই কিন্তু সিমান স্পীড ধান কাটিব নোৱাৰোঁ দেই। মোৰ লগত যে কি কয়, এইটো হেন্দাহী মৰা বুলি কয় ন, হেন্দাহী মাৰোঁ। মোৰ লগত যে হেন্দাহী মাৰিব সি কিন্তু লছ কৰিব, কাৰণ মই স্পীড ধান কাটিব নোৱাৰোঁ, লাহে লাহেহে পাৰোঁ। ধানবিলাক গুটি ধান, কিন্তু এবাৰ হেৰেঙা হ'ল অলপ। একো নাই, হেৰেঙা হ'লে ভাল লাগে, মানে বেছি ডাঠ হ'লে মানে কাটিবৰ কাৰণে দিগদাৰহে হয়। দেখিলে কি কৰিবলগীয়া হয় মানুহৰ জীৱনত। কালি পৰহি পথাৰ ৰুই গৈছিলোঁহে, আকৌ হ'লেই নহয় ধান কাটিবলৈ। এই প্ৰখৰ ৰ'দক নেওচি ধান কটা সহজ নহয় কিন্তু দেই। মই আগতো কাটিছিলোঁ ঘৰত ধান, সেয়েহে সিমান ভালকৈ নাজানো যদিও যথেষ্টখিনিয়ে জানো ধান কাটিবলৈ, কিন্তু মুঠিটো সিমান এটা ভাল নহয়। এয়া মোৰ মুঠি, এটা মুঠি কৰি দিলোঁ। এতিয়া মই এইটো বান্ধিম। এতিয়া মোৰ এটা মুঠি হৈ গ'ল বন্ধা। এইটো মই এতিয়া মুঠিটো বান্ধিম। এতিয়া আগতে কেনেকৈ বান্ধে নাজানিছিলোঁ, এতিয়া জানো মুঠি বান্ধিবলৈ। এইটো এনেকৈ বান্ধিলোঁ। এইটো এটা মুঠি হৈ গ'ল। এতিয়া এইটো মুঠি মই এনেকৈ ৰাখি দিম, আগতে মুঠিবোৰ গছকিহে বান্ধিছিলোঁ, জনা নাছিলোঁ। আগতে মানে সৰুতে বান্ধিছিলোঁ, গছকি বান্ধিছিলোঁ। 5ডালমান এনেকুৱা হেৰি লওঁ, তাৰ ওপৰত কেইডালমান ধান থওঁ আৰু গছকি কিনি বান্ধিছিলোঁ। যাবগৈ হ'ব এতিয়া ঘৰলৈ, যামগৈ আৰু কেইমুঠিমান দাওঁ। আহিব নেকি কোনোবাই সহায় কৰি দিবলৈ? লগৰবিলাকহঁতকো দেখিছোঁ চব মানে খেতিতে ব্যস্ত এইকেইদিন, আৰু খেতিৰ ছিজনকেইটাত ঘৰত থাকিবৰ কাৰণে বহুত বেয়া লাগে। ঘৰৰ পৰিৱেশবিলাক একদম চেঁচা লাগে, মোৰ যে ভয়ে লাগে ঘৰত অকলে থাকিবলৈ। মানে গাঁওখনি চেঁচা নিচিনা হৈ গ'ল, চব পথাৰতে মানুহবিলাক আহে, সেইকাৰণে পথাৰতে ভাল লাগে।